কামাখ্যা বৰদে দেৱী নীল পৰ্বত বাসিনী ত্বং দেৱী জগত মাতা ইয়োনি মুদ্ৰে নমস্তুতে। এই মুহূৰ্তত মই নীলাচলৰ কামাখ্যা ধামত উপস্থিত আছোঁ। কামাখ্যা ধাম নিজম নিতাল। এবাৰ কামাখ্যা ধামত সেই যি উজ্জীৱিত পৰিৱেশ নাই, কাৰণ এবাৰ কামাখ্যা ধামত উদযাপিত হোৱা নাই অম্বুবাচী মেলা। মই কামাখ্যা ধামৰ ছবি চৌহদৰ বাহিৰৰ পৰাই মোৰ এটা প্ৰণৱ আছে, কিছু পৰিমাণে দেখুৱাবলৈ যত্ন কৰিম। কাৰণ আজিৰ দিনটোত হয়তো এই স্থানত বীৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হ'লহেঁতেন, আৰু এই স্থানত কোনো লোকেই এই মুহূৰ্তত হয়তো বিনা দ্বিধাই খোজকাঢ়িব নোৱাৰিলেহেঁতেন। কাৰণ এই মুহূৰ্তত কামাখ্যাৰ অম্বুবাচীত দেশী বিদেশী ভক্তই আহি সমগ্ৰ নীলাচল চৌহদ ভিৰ কৰেহি, আৰু কামাখ্যা ধামৰ এই যি পৰিৱেশ, এই পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। একেবাৰে নিমাতে নিতালে এইবাৰ মা কামাখ্যা ধাম আছে। অম্বুবাচী মেলা বুলি কোৱাৰ লগে লগেই দেশী বিদেশী ভক্তসকলে আহি এক সদমদম পৰিৱেশৰ সৃষ্টি কৰে, আৰু সমগ্ৰ নীলাচল পাহাৰ দলদুপ হেন্দুলদুপ হৈ পৰে। কিন্তু তাৰ এখন বিপৰীত ছবি। মই মোহিত শৰ্মা পাণ্ডা আছে, মই তেখেতৰ পৰা কেইটামান বিশেষ কথা জানিবলৈ যত্ন কৰিম। আৰু এই ছবিখন মই এইকাৰণে আজি লৈ যাব বিচাৰিছোঁ, কাৰণ যিহেতুকে কাইলৈ পুৱা কামাখ্যাৰ যি অম্বুবাচীৰ প্ৰবৃত্তি লগ্ন আৰম্ভ হ'ব, আৰু কামাখ্যা ধামৰ যি মূল দুৱাৰ, পূৰ্বে হয়তো এটা নিয়ম আছিল যে অম্বুবাচী আৰম্ভ হোৱাৰ লগে লগে মূল দুৱাৰ বন্ধ হৈ পৰে, আৰু 4 দিন পৰ্যন্ত কামাখ্যাৰ দুৱাৰ বন্ধ থাকে। এইবাৰ যিহেতুকে মন্দিৰ বন্ধই আছে, কিন্তু যি ভিতৰত যিসমূহ পূজা পাতল, সেই পূজা পাতল হৈ আছে। কিন্তু কাইলৈৰ পৰা 4 দিনৰ কাৰণে সম্পূৰ্ণ কামাখ্যা ধামৰ দুৱাৰ বন্ধ হৈ যাব, আৰু যি নিয়ম মাফিক তেওঁলোকৰ পূজা পাতল, সেই পূজা পাতলো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। মই আপোনাৰ পৰা কেইটামান বিশেষ কথা জানিব খোজোঁ। যিহেতুকে আজিৰ দিনটোত যদি কামাখ্যা ধাম ৰাইজ পূৰ্বে আহিছিল, এই সময়ত এই স্থানত আমি ৰৈ থাকিব নোৱাৰিলোঁ হয়, ইমানেই ৰাইজৰ ভিৰ হয়, শত সহস্ৰজন লোক আহে। কিন্তু এইবাৰ ক'ভিড পেণ্ডেমিকৰ বাবে সম্পূৰ্ণৰূপে গোটেই ছবিখনেই উল্টা হৈ পৰিল। কেনেকুৱা লাগিছে এইবাৰ? নিশ্চয়কৈ এইটো এটা আমাৰ কাৰণে আচহুৱা যেন লাগিছে, কাৰণ অম্বুবাচী বুলিলে আপোনালোক সকলোৱে জানে যে কামাখ্যা ধামৰ বুলিয়ে নহয়, গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এক বৃহৎ উৎসৱ, তেনেকুৱা এটা উৎসৱত পৰিগণিত হৈছে। গতিকে এই উৎসৱত গোটেই ভাৰতবৰ্ষৰ পৰা, অকল ভাৰতবৰ্ষই নহয় গোটেই বিশ্বৰ পৰা বহু দৰ্শনাৰ্থী তীৰ্থযাত্ৰী আহে, বহু কষ্ট কৰি আহে, আৰু গোটেই কামাখ্যা ধাম এই 4 দিন লোকে লোকাৰণ্য হৈ থাকে। লক্ষ লক্ষ লোক আহি মাৰ মন্দিৰ পৰিক্ৰমা, যদিও মাৰ মন্দিৰ বন্ধ থাকে, কিন্তু মাৰ মন্দিৰ পৰিক্ৰমা কৰিবৰ কাৰণে গোটেই তলৰ পৰা খোজকাঢ়ি আহে। কিন্তু আজি তেনেকুৱা এটা পৰিৱেশ নাই, আৰু ইয়াৰ একমাত্ৰ কাৰণ এই যি COVID-19 ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থ। গতিকে আমাৰ কামাখ্যাবাসী তথা কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে এটা কঠিন সিদ্ধান্ত ল'বলগীয়া হৈছোঁ। কাৰণ আপোনালোকে জানে যে কামাখ্যাৰ যিখিনি বাসিন্দা, পাণ্ডা পূজাৰীকে আদি কৰি প্ৰসাদৰ দোকান দি জীৱিকা নিৰ্বাহ কৰা প্ৰত্যেকগৰাকী মানুহৰ জীৱন যাত্ৰা আমাৰ কামাখ্যা মন্দিৰক লৈ। মা কামাখ্যা দৰ্শনৰ কাৰণে যিখিনি তীৰ্থযাত্ৰী আহে, তেওঁলোকৰ দ্বাৰা যিখিনি উপাৰ্জন হয়, আৰু এই আমি পাণ্ডাসকলৰ ঘৰে ঘৰে 2-এটাকৈ আছুতীয়াকৈ ৰুম থাকে, সেই ৰুমসমূহত এই মেলাৰ সময়ত তেওঁলোকৰ তীৰ্থযাত্ৰী বা আলহী অতিথিক ৰাখে। এই তেনেদৰে যি উপাৰ্জন হয়, সেই উপাৰ্জন এটা আমাৰ জীৱিকাৰ প্ৰধান অংগ। গতিকে আজিৰ দিনটোত তেনেকুৱা ধৰণৰ কথা নাই। গতিকে আমাৰ মানুহখিনি অৰ্থনৈতিকভাৱে যথেষ্ট জুৰুলা হৈছে। তথাপি এই সময়ত কঠিন সিদ্ধান্ত ল'বলগীয়া হৈছে, এইকাৰণেই যাতে এই যে কৰোণা ভাইৰাছ বা COVID-19 ভাইৰাছৰ গণসংক্ৰমণ যাতে প্ৰতিৰোধ হয়, আৰু আমাৰ অসমখন যাতে ৰক্ষা পৰে। নিশ্চয়কৈ অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আপুনি যদি মোৰ সৈতে আহে, মই যি মূল দুৱাৰ, সেই মূল দুৱাৰখন মই দেখুৱাব বিচাৰিম, আৰু কেইটামান মই আপোনাৰ পৰা পাতিম। যিহেতুকে মূল মন্দিৰ বন্ধ হৈ আছে, আৰু বহুতে আশা কৰি আছে যে কেতিয়াকৈ কামাখ্যা ধাম খুলিব, কাৰণ মাৰ আশীষ ল'বৰ কাৰণে সমগ্ৰ বিশ্বৰ পৰাই বিভিন্নজন লোকেই কামনা কৰি থাকে, আৰু বহুতেই হয়তো কামাখ্যা ধাম আহিবৰ কাৰণে তেওঁলোকে আশা কৰি আছে। কেতিয়াকৈ মন্দিৰ দুৱাৰ খুলিব, এই সংক্ৰান্তত আপোনালোকে কিবা সিদ্ধান্ত লৈছে নেকি মন্দিৰ কমিটিয়ে? আমাৰ লকডাউনৰ যিটো ব্যৱস্থা, চৰকাৰীভাৱে যেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা লকডাউন ঘোষণা কৰা হৈছিল 25 মাৰ্চ তাৰিখৰ পৰা, তাৰ 5 দিন আগৰে পৰা, অৰ্থাৎ মাৰ্চ মাহৰ 20 তাৰিখৰ পৰা আমাৰ কামাখ্যা দেৱালয় দৰ্শনাৰ্থীৰ কাৰণে
যিটো প্ৰৱেশ সেইটো বন্ধ কৰি ৰখা হৈছিল গতিকে কাৰণ ইয়াৰ এটা বেলেগ অন্য কোনো উদ্দেশ্য নাই এয়া ভাইৰাছৰ যাতে সংক্ৰমণ নহয় গতিকে সেই তেনেকে আমাৰ অন্ন সেৱা বন্ধ কৰি দিয়া হ'ল আমাৰ গেষ্ট হাউচত বুকিং বন্ধ কৰি দিল আদিকে কৰি গোটেই কামাখ্যা অঞ্চল তীৰ্থযাত্ৰীৰ সমাগম যাতে হ'ব নোৱাৰে তাৰ ব্যৱস্থা লোৱা হ'ল গতিকে সেই ব্যৱস্থাটো এতিয়ালৈ চলি আছে তাৰ মাজতে বহাগ মাহত আমাৰ দেৱালয় পৰিচালনা সমিতিৰ এক বৈঠক হৈছিল সেই সভাত আলোচনা মৰ্মে আমাৰ বৃহৎ আকাৰৰ এখন সভা হৈছিল সেই সভাত আলোচনা মৰ্মে এটা ঘোষণা কৰা হৈছিল এটা সিদ্ধান্ত লোৱা হৈছিল যে এই বছৰৰ কাৰণে আমি অম্বুবাচী মহোৎসৱৰ যি মেলামুখী পৰিৱেশ মানে আমি কোৱা নাই যে ধৰ্মীয় যিখিনি ৰীতি নীতি সেইখিনিত কোনো অনুষ্টুপীয়াৰ কথা নাই সেইখিনি যি পৰম্পৰাগত ৰীতি নীতি তেনেকেই চলি থাকিব তেনেকেই চলি আছে কিন্তু এইবাৰৰ কাৰণে অকল মেলামুখী পৰিৱেশটো যাতে মানুহৰ সমাগম নহয় সেইটো এইবাৰৰ কাৰণে আমি ব্যৱস্থা নাৰাখিম যাতে এই ভাইৰাছৰ সংক্ৰমণ নহয় কাৰণ আপোনালোকে জানে যে কামাখ্যা ঠাইখন অতি সৰু ঠাই ইয়াত যদি লাখ লাখ লোক আহে এই যে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইনিঙৰ যি ব্যৱস্থা সেইটো কেতিয়াও সম্ভৱপৰ নহ'লহেঁতেন আৰু আমাৰ কামাখ্যা ধামৰ যিখিনি স্থায়ী বাসিন্দা তেওঁলোকৰ ইয়াৰ জনবসতিৰ ঘনত্ব অতি বেছি আৰু ঘৰবোৰ এনেকুৱা এটা ঘৰৰ লগত আন এটা ঘৰ লাগি আছে গতিকে ইয়াতে যদি কেতিয়াবা কেনেবাকৈ সংক্ৰমণ হৈ যায় সি এক ভয়ানক ৰূপ ধৰিব সেইটো নিশ্চিত গতিকে আমি এইটো বন্ধ কৰি ৰাখিছোঁ আৰু আমাৰ সিদ্ধান্ত মৰ্মে যিহেতু আমাৰ সমাগত চৰকাৰে যদিও কৈছে যে 8 তাৰিখৰ পৰা জুন মাহৰ 8 তাৰিখৰ পৰা কিছু চৰ্ত সাপেক্ষে দেৱালয়ৰ দুৱাৰ খুলি দিব পৰা যায় কিন্তু আমাৰ ফালৰ পৰা যিহেতু 2 সপ্তাহ পিছতে অম্বুবাচী মানে এই অহাকালিৰ পৰা অম্বুবাচী মহোৎসৱ গতিকে ইয়াৰ পিছলৈ 30 তাৰিখলৈ আমি বন্ধ ৰখাৰ সিদ্ধান্ত লৈছোঁ কিন্তু খোলাৰ সিদ্ধান্ত এতিয়াও নিশ্চিতকৈ লোৱা নাই আমাৰ দেৱালয়ৰ পৰিচালনা সমিতিৰ সভা বহিব পৰিস্থিতি পৰ্যবেক্ষণ কৰি পৰিস্থিতি অনুযায়ী আমি খোলাৰ ব্যৱস্থাটো ল'ম নিশ্চয়কৈ 30 তাৰিখলৈকে মন্দিৰ বন্ধৰ কথা কোৱাই হৈছিল যিহেতুকে অম্বুবাচী আছে কাইলৈৰ পৰা অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ'ব আৰু 30 তাৰিখৰ পিছত এখন বৃহৎ আকাৰৰ সভা বহি কেতিয়াকৈ মন্দিৰ খুলিব তাৰ সিদ্ধান্ত লোৱা হ'ব আপোনাক ধন্যবাদ জনাইছোঁ আৰু মই যদি কামাখ্যাৰ চৌহদৰ দৃশ্যাংশ দেখুৱাওঁ সমগ্ৰৰূপে কামাখ্যা ধামৰ কাষৰ যিসমূহ দোকান পোহাৰ সেই দোকান পোহাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ আৰু এতিয়া কোনো ধৰণৰ ৰাইজ ইয়াত দৰ্শন কৰিবলৈ আহিব নোৱাৰিব আৰু ক'ভিড পেণ্ডেমিকৰ কাৰণেই এই গোটেই ব্যৱস্থাৱলীবিলাক লোৱা হৈছে মই কামাখ্যা ধামৰ মূল চূড়াৰ ইয়াৰ পৰা দেখুৱাব বিচাৰিম য'ত সোণৰ কলচী ইয়াৰ পৰা খুব সুন্দৰকৈ দৃশ্যমান হয় আৰু প্ৰণৱৰ কেমেৰাত বন্দী হ'ব সেই দৃশ্যাংশ আৰু যিখন মূল দুৱাৰ এই দুৱাৰ কিন্তু এই সময়ত খোলা থকাৰ উপৰিও মই যি স্থানৰ পৰা এতিয়া প্ৰতিবেদন প্ৰস্তুত কৰি আছোঁ এই স্থানত কিন্তু ইমানেই ৰাইজৰ ভিৰ পৰিলক্ষিত হ'লহেঁতেন য'ত প্ৰণৱে হয়তো ৰৈ কেমেৰাৰে ফটো তোলাও অসম্ভৱ হৈ পৰিলহেঁতেন কিন্তু এইবাৰ সম্পূৰ্ণৰূপে বিপৰীত ছবি এইসকল লোকে মই বাইদেউ আপোনাৰ পৰা কেইটামান কথা জানিব বিচাৰিম কাৰণ এইসকল লোকে অত্যন্ত কষ্টেৰে ফুল বিক্ৰী কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু তেওঁলোকে কিন্তু এইবাৰ যিহেতুকে কোনো দৰ্শনাৰ্থী নাই কামাখ্যা ধাম বন্ধ কি ক'ব যে আপোনালোকে ফুল বেছি জীৱন নিৰ্বাহ কৰে এইবাৰ মানুহ নাই দৰ্শনাৰ্থী নাই কেনেকুৱা অসুবিধা হৈছে নেকি অসুবিধা হৈছে বহুত অসুবিধা হৈছে ফুল বেছি ফেলে মানে বহুত কষ্ট হৈছে মানুহ দুনি একো নাই বন্ধ হৈ আছে আগতে আপুনি অম্বুবাচী সময়ত কিমান ফুল বিক্ৰী কৰিছিলে আগতে কিমান কৰিছিলোঁ কিমান কৰিছিলে এনে অনুমান 100 150 এনেকুৱাকৈ পাইছিলোঁ হয় মালাত বেচিছিলে এতিয়া 50 টকাও নাপাওঁ 50 টকাও নাপায় আগতে 100-150 পিচ মালা এনেকুৱা মালা তেওঁলোকে বিক্ৰী কৰিছিল ফুল কিন্তু এতিয়া 50 টকাও নোপোৱা হৈ গ'ল কিমান কষ্ট অসুবিধা হৈ গৈছে নিশ্চয়কৈ তেওঁলোকে যথেষ্ট কষ্টেৰে থাকে মই পূৰ্বেও দেখিছোঁ যে অত্যন্ত কষ্টেৰে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে আৰু এতিয়া যিহেতুকে দৰ্শনাৰ্থীসকল ভিন্ন প্ৰান্তৰ পৰা যেতিয়া আহে তেতিয়া তেওঁলোকে ফুল বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে কিন্তু এইবাৰ কামাখ্যা ধাম একেবাৰে নিস্তব্ধ আৰু এই নীৰৱ নিস্তব্ধ পৰিৱেশৰ মাজতেই এইবাৰ কামাখ্যা ধামৰ অম্বুবাচী অনুষ্ঠিত হ'ব তেওঁলোকৰ যি পৰম্পৰাগত ৰীতি নীতি সেই ৰীতি নীতি ভিতৰুৱাকৈ অনুষ্ঠিত হ'ব কিন্তু মেলামুখী পৰিৱেশ নহয় কোনো ধৰণৰ দৰ্শনাৰ্থী আহিব নোৱাৰিব কোনো ধৰণৰ দৰ্শনাৰ্থী নহাকৈ এইবাৰ মহা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব আৰু কাইলৈ যিহেতুকে পুৱাৰ পৰা প্ৰবৃত্তি আৰু 4 দিনৰ কাৰণে তেওঁলোকৰ ভিতৰুৱা যিসমূহ পূজা সেই পূজাও কিন্তু 4 দিনৰ কাৰণে নহ'ব অম্বুবাচীৰ কাৰণে আৰু পৰৱৰ্তী 30 তাৰিখৰ পিছত কামাখ্যা ধামৰ দুৱাৰ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰশাসনে